বহু সময়ত আমাক মাইক্ৰ'ছফ্ট ৱৰ্ডত হৰাইজেণ্টেল লাইন ড্ৰ কৰা প্ৰয়োজন হয় কিদৰে অতি সহজে হৰাইজেণ্টেল লাইন আমি ড্ৰ কৰিব পাৰোঁ তাৰ ওপৰত এই ভিডিঅ'টো কৰা হৈছে ইয়াৰ বাবে মই মাইক্ৰ'ছফ্ট ৱৰ্ডৰ ফাইল এটা ওপেন কৰিলোঁ ইয়াত নেম ফাদাৰ্ছ নেম মাদাৰ্ছ নেম আৰু এড্ৰেছ লিখা আছে মই বিচাৰিছোঁ প্ৰত্যেকৰ সন্মুখত এডালকৈ হৰাইজেণ্টেল লাইন তৈরি হ'ব যাৰ এন ইকুৱেল হ'ব ইয়াৰ বাবে মই যি লিখা আছে গোটেইখিনি সিলেক্ট কৰি ললোঁ সিলেক্ট কৰাৰ পিছত ওপৰত প্ৰেগাপ আছে প্ৰেগাপত ক্লিক কৰিলোঁ তলত ট্যাবছ লিখা আছে ট্যাবছত আহিম ট্যাবছত ক্লিক কৰিলে মোক ষ্টপ পজিশন দিছে মোৰ ষ্টপ পজিশন হ'ব মোৰ ৰোলাৰডাল যেহেতু ইঞ্চিত আছে সো মই বিচাৰিছোঁ 5 ইঞ্চ ইয়াত লিখা আছে 5 ইঞ্চলৈকে মোৰ হৰাইজেণ্টেল লাইনডাল আহিব তো মই ইয়াত লিখিব লাগিব 5 ইঞ্চ মই লিখি দিলোঁ এলাইনমেন্ট হৈছে ৰাইট সাইডে মোক লাগিব কেনে ধৰণৰ মোক হৰাইজেণ্টেল লাইন লাগিব ডটেড লাগিব নে ষ্ট্ৰেট লাগিব মই ডটেড লিখিলোঁ সিলেক্ট কৰিলোঁ ফাইনালি মই সেট কৰি ওকে কৰি দিলোঁ এতিয়া মই ট্যাব প্ৰেছ কৰিলে অটোমেটিক্যালি মোৰ হৰাইজেণ্টেল লাইন তৈরি হৈ যাব কিবৰ্ডত গৈ মই ট্যাব কিটো যদি প্ৰেছ কৰি দিওঁ হৰাইজেণ্টেল লাইন মোৰ তৈরি হৈ যাব এইদৰে আমি নিমিষতে অতি সহজে হৰাইজেণ্টেল লাইন মাইক্ৰ'ছফ্ট ৱৰ্ডত তৈরি কৰিব পাৰোঁ ধন্যবাদ